আৰ্টনা নাট্যগোষ্ঠী বিষয়ববীয়াসকলৰ লগতে উপস্থিত ৰাইজ। অতি আকৰ্ষণীয় আৰু গুৰুত্বপূৰ্ণ কথা যে যান্ত্ৰিকতাৰ যুগত আমি আধ্যাত্মিকতা কেনেকৈ জীয়াই ৰাখিম, এয়াই প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে আৰ্টনা নাট্যগোষ্ঠী বৰদলনিৰ পৰা। আৰু তাৰ প্ৰতিফলন আজি হৈছে প্ৰথম দিন। আজি ৰাতিপুৱা বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰি নাম প্ৰসংগৰে আৰম্ভ হৈ আজি মঞ্চ উদ্বোধন হৈছে। সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা আৰু সন্ধিয়ালৈ হ'ব আমন্ত্ৰণমূলক ভাওনা সমাৰোহ। আৰু আজি প্ৰথম ভাওনাখন হ'ব আমাৰ বৰদলনি সংগীত বিদ্যাপীঠৰ দ্বাৰা পৰিচালিত হ'ব। এইটো কথা আমি অতিকে গৌৰৱবোধ কৰোঁ যে বৰদলনি আৰ্টনা নাট্যগোষ্ঠীৰ সৌজন্যত যিটো সংস্কাৰ পৰিৱেশ সৃষ্টিৰ এটা পদক্ষেপ গ্ৰহণ কৰিছে, এইটো নতুন প্ৰজন্মৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কথা। আৰু এইসকলৰ আঙুলিৰ ঠাৰিতে ধৰি নতুন প্ৰজন্মৰ সংস্কাৰ আৰু সংগীত এই দুয়োটাই কিন্তু শিকিবলৈ বাধ্য হ'ব বুলি মোৰ ধাৰণা হয়। আপোনালোকে দেখিছেই যে এটা খুব ধাৰ্মিক আৰু বাংময় পৰিৱেশ, যিটো ক'লে শুদ্ধ হ'ব, বাংময় পৰিৱেশ সৃষ্টি হৈছে ইয়াতে। বিভিন্ন প্ৰান্তৰ 6খন ভাও আহিব, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা 6খন ভাও দল আহিব আৰু অসমৰ বিভিন্ন প্ৰান্তৰ 26টা দিহানাম দলে ইয়াতে অংশগ্ৰহণ কৰিব। আৰু ইয়াৰ পৰাই আমি অনুধাৱন কৰিছোঁ যে আৰ্টনা নাট্যগোষ্ঠীৰ সৌজন্যত এই অনুষ্ঠিত কৰা এই অনুষ্ঠানটো অসমত কিমান বিয়পিছে। আৰু এই বিয়পাৰ বিন্দুটোৰ পৰাই আমিও মনতে ভাবোঁ যে দিহানাম আৰু ভাও এই দুয়োটাই হৈছে সংস্কাৰেৰে শংকৰদেৱে পৰিচালিত কৰা সংস্কাৰ পথেৰে মানৱীয় দিশসমূহ আমি আত্মাই পৰমাত্মাক লগ পোৱাৰ এটা সুযোগ। আৰু এই সুযোগ সমগ্ৰ বৰদলনিবাসীৰ লগতে মই অসম আৰ্টনা নাট্যগোষ্ঠী বিষয়ববীয়াসকলৰ লগতে উপস্থিত ৰাইজ। অতি আকৰ্ষণীয় আৰু গুৰুত্বপূৰ্ণ কথা যে যান্ত্ৰিকতাৰ যুগত আমি আধ্যাত্মিকতা কেনেকৈ জীয়াই ৰাখিম, এয়াই প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে আৰ্টনা নাট্যগোষ্ঠী বৰদলনিৰ পৰা। আৰু তাৰ প্ৰতিফলন আজি হৈছে প্ৰথম দিন। আজি ৰাতিপুৱা বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰি নাম প্ৰসংগৰে আৰম্ভ হৈ আজি মঞ্চ উদ্বোধন হৈছে। সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা আৰু সন্ধিয়ালৈ হ'ব আমন্ত্ৰণমূলক ভাওনা সমাৰোহ। আৰু আজি প্ৰথম ভাওনাখন হ'ব আমাৰ বৰদলনি সংগীত বিদ্যাপীঠৰ দ্বাৰা পৰিচালিত হ'ব। এইটো কথা আমি অতিকে গৌৰৱবোধ কৰোঁ যে বৰদলনি আৰ্টনা নাট্যগোষ্ঠীৰ সৌজন্যত যিটো সংস্কাৰ পৰিৱেশ সৃষ্টিৰ এটা পদক্ষেপ গ্ৰহণ কৰিছে, এইটো নতুন প্ৰজন্মৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কথা। আৰু এইসকলৰ আঙুলিৰ ঠাৰিতে ধৰি নতুন প্ৰজন্মৰ সংস্কাৰ আৰু সংগীত এই দুয়োটাই কিন্তু শিকিবলৈ বাধ্য হ'ব বুলি মোৰ ধাৰণা হয়। আপোনালোকে দেখিছেই যে এটা খুব ধাৰ্মিক আৰু বাংময় পৰিৱেশ, যিটো ক'লে শুদ্ধ হ'ব, বাংময় পৰিৱেশ সৃষ্টি হৈছে ইয়াতে। বিভিন্ন প্ৰান্তৰ 6খন ভাও আহিব, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা 6খন ভাও দল আহিব আৰু অসমৰ বিভিন্ন প্ৰান্তৰ 26টা দিহানাম দলে ইয়াতে অংশগ্ৰহণ কৰিব। আৰু ইয়াৰ পৰাই আমি অনুধাৱন কৰিছোঁ যে আৰ্টনা নাট্যগোষ্ঠীৰ সৌজন্যত এই অনুষ্ঠিত কৰা এই অনুষ্ঠানটো অসমত কিমান বিয়পিছে। আৰু এই বিয়পাৰ বিন্দুটোৰ পৰাই আমিও মনতে ভাবোঁ যে দিহানাম আৰু ভাও এই দুয়োটাই হৈছে সংস্কাৰেৰে শংকৰদেৱে পৰিচালিত কৰা সংস্কাৰ পথেৰে মানৱীয় দিশসমূহ আমি আত্মাই পৰমাত্মাক লগ পোৱাৰ এটা সুযোগ। আৰু এই সুযোগ সমগ্ৰ বৰদলনিবাসীৰ লগতে মই অসমবাসীক অনুৰোধ কৰিছোঁ